নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা মাহফুদ আত্তাই মোৰ নতুন এটা ৰোষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। তো ৰাইজ, মোৰ তাত ৰিল শ্বেয়াৰ হৈ আছে 5 ঘণ্টা মানৰ পৰা যে গোটা তামোলে বোলে মোক ৰোষ্ট বেক দিছে, তাৰ আকৌ ৰোষ্ট কৰিব মন গ'ল। সি কিন্তু ৰোষ্টাৰ নাছিল দেই ৰাইজ, তাৰ আকৌ এবাৰ ৰোষ্ট কৰিব মন গৈছে মোৰ ৰোষ্ট দেখি। তো সেইটো কাৰণে এতিয়া ভাবিলো তাক আনচাৰটো দি দিয়া যাওক নেকি। সেইটো কাৰণে মই আজি আনচাৰ দিবলৈ বহিলো অনলি গোটা তামোলক। অনলি গোটা তামোল থাকিব ইয়াত। এতিয়া ষ্টাৰ্ট কৰি দিওঁ দেৰি নকৰি। চাওঁচোন বাৰু এতিয়া ভিডিঅ'টোত গোটা তামোলে কি বুলি কৈছে। মইনো এই গেলা আমটো কি ৰিপ্লাই দিম? ফাৰ্ষ্ট অফ অল দাদা, যেতিয়া কাৰোবাক ৰোষ্ট কৰা তেতিয়া ট্ৰাই কৰিবা জানো তাইকেই কপি নকৰা। মইনো এই জধা মূৰ্খবিলাকক কি ৰিপ্লাই দিম বাৰু? মৰিগাঁও বৰঙাবাৰীৰ নিচিনা এনেকুৱা এডোখৰ পবিত্ৰ ঠাই, যেতিয়া কোনোবা এডোখৰ ঠাইৰ নাম ল'বা আৰু সেই ঠাইৰ পিকচাৰ তুমি ইয়াত লগোৱা, তেতিয়াহ'লে সেই প্ৰপাৰ ঠাইডোখৰ পিকচাৰ লগাব লাগে। এই ভুল ঠাইডোখৰ পিকচাৰ কিয় লগোৱা তুমি? মৰিগাঁও বৰঙাবাৰী বুলি তুমি কৈছা, হাবি বৰঙাবাৰী। মই হাবি বৰঙাবাৰীৰ হয়, তুমি হাবি বৰঙাবাৰীৰ যিটো পোষ্টাৰ এইটো লগাইছা, সম্পূৰ্ণ ভুল এটা পোষ্টাৰ লগাইছা। এজনী সানী লিয়নি জন্ম হল, যি এতিয়া গোটেই মুম্বাই বিখ্যাত। ভাল লাগিছে। আচ্ছা, পবিত্ৰ ঠাই মানে য'ত ভাল ভাল বস্তুবোৰ আছে, যেনেকে ধৰা মন্দিৰ মছজিদ বিলাক আছে, তত মানে ছোৱালীয়ে শ্বৰ্টছ নিপিন্ধে, হয় নাই? তুমি এতিয়া গুৱাহাটীত কিমানজনী ছোৱালীক শ্বৰ্টছ পিন্ধাক বন্ধ কৰিলাও? যিমান কেইজনী ছোৱালীয়ে গুৱাহাটীত মানে শ্বৰ্টছ পিন্ধি আছে চব সানী লিয়নি। তেতিয়াহ'লে মডাৰ্ণ হবলৈ মন যায়, পেট আৰু নাৰী নোলালে ইহঁতৰ ভিডিঅ' ভাইৰেলে নহয়। কোনটো ভিডিঅ'ত মই আজিলে নাৰী দেখাইছো? মোৰ যিটো একাউণ্টত তুমি গৈছা সেইটো একাউণ্ট বাৰু খেৰ তোমাৰ যোগ্যৰ একাউণ্ট নহয়, ক'ত 40,000 আৰু ক'ত 4 লাখ দিনে ৰাতিয়ে পাৰ্থক্য আছে। বাট হলেও মই তোমাক এটা কথা কওঁ, গোটেইখিনি ভিডিঅ' চাবা। যদি এটা ভিডিঅ'টো মোৰ নাৰী তুমি দেখা পোৱা, মই কথা দিছো গোটেই ৰাইজক, যদি এটা ভিডিঅ'টো মোৰ নাৰী ওলোৱা বা মোৰ বুকু শ্ব' হোৱা মোক এটা ভিডিঅ' দেখাব পাৰে, দেন মই মোৰ 2টা একাউণ্ট পাৰ্মানেণ্টলি ডিলিট কৰি দিম। যদি পেট দেখুৱাত বা নাৰী দেখুৱাত ছোৱালী এজনী বেয়া বুলি পেলাই প্ৰমাণ হলহেঁতেন, দেন সেই মৰিগাঁও যিজনী ছোৱালীয়ে ছুচাইড কৰিলে এজন ল'ৰাৰ কাৰণত, দেন তাইও ছুচাইড নকৰিলে হয়। কাৰণ কিয়? তাইওতো সানী লিয়নি হল হয়। সানী লিয়নি মিন্স কি? তাই আগে পিছে ল'ৰা ঘূৰি থাকিলে হয়, দেন তাই এটা ল'ৰাৰ প্ৰতি কেতিয়াও ফৰক নপৰিলে হয়। ল'ৰাজন থাকক বা নাথাকক, তাই একো আহে নাযায়, তাই নমৰিলেহেঁতেন। চ' এইটো কেতিয়াও কব নোৱাৰা যে ড্ৰেছৰ কাৰণত পেট ওলালে নাৰী ওলালে ছোৱালীজনী সানী লিয়নি হয়। ভাল লাগিছে, কিন্তু যিটো সময়ত আমাৰ অসমীয়া সাজপাৰবোৰ গোটেই বিদেশৰ মানুহে আঁকোৱালি লৈছে, তেনে ক্ষেত্ৰত আমাৰ কিছুমানৰ আকৌ মডাৰ্ণ হবলৈ মন যায়, পেট আৰু নাৰী নোলালে ইহঁতৰ ভিডিঅ' ভাইৰেলে নহয়। দাদাৰ ইমানেই সময় আছে যে মোৰ বেলেগ এটা প্ৰফাইল উলিয়াই একদম তললে গোটেই ভিডিঅ' চুৱাইপ মাৰি চাই দিলে। ইমানেই সময় আছে, সেইটো কাৰণে আচলতে মানুহৰ হাতত ফাল্টু সময় হব নাপায়। আৰু এটা কথা, বিদেশৰ মানুহবোৰে আমাৰ অসমীয়া সাজপাৰটো জোৰ একচেপ্ট কৰিছে, পৰিধান কৰিছে, বহুত ভাল কথা, সেইটো আমাৰ অসমৰ কাৰণে গৌৰৱ। বাট সেইটো মিনিং এইটো নহয় যে তুমি যিকোনো ভিডিঅ'ত যিকোনো ডায়লগত মেখেলা চাদৰযোৰ পিন্ধি মেখেলা চাদৰক অপমান কৰিবা। এতিয়া মোৰ যিবোৰ ডায়লগ আছে তাতে কিছুমান ডায়লগত গালি ব্যৱহাৰ কৰিব লগা হয়, কিছুমান ডায়লগত আছে এনেকুৱা যে য'ত বেলেগক ট্ৰল কৰা হয়, ৰোষ্ট কৰা হয়, তাত মই চাদৰ মেখেলাযোৰ পিন্ধি চাদৰ মেখেলাযোৰক অসন্মানিক কেতিয়াও কৰিব নোৱাৰো। কিছুমান ড্ৰেছিং চেন্স থকাটো বহুত জৰুৰী। জৰুৰী নহয় যে চব টাইমত তুমি নিজকে সতী সাবিত্ৰী দেখাব পাৰা। তাই কৈছে মোৰ মুখখন বোলে গোটা তামোলৰ নিচিনা। প্ৰধান মূৰ্খজনী কোনে বুজাব যে চেহেৰা আৰু শৰীৰ কোনো ডক্তৰ ইঞ্জিনিয়াৰে নবনায়, চেহেৰা মাথো আল্লাহ আৰু ভগৱানেহে বনায়। কি অৰ্থ নাইকিয়া কথা কলা? মানে কি অৰ্থ হল এইটো কথাৰ? চেহেৰা ভগৱান আল্লাহে বনায়, কিন্তু ডক্তৰেও আজিকালি বনায়। চাৰ্জাৰী যে চলি আছে আজিকালি, বেয়াতকে বেয়া দেখা মানুহ ধুনীয়া হৈ যায়। জ্ঞান নাই বাৰু, নলেজ নাই নকওঁ। আৰু 2 নম্বৰ কথা দাদা, আকৌ এবাৰ কৈছো, যেতিয়া তুমি কাৰোবাক ৰোষ্ট কৰা কেতিয়াও তাই কপি নকৰিবা। তুমি আকৌ মোৰ কপি কৰি দিলা। জধা মূৰ্খ। এই জধা মূৰ্খটো মোৰ ডায়লগ। জধা মূৰ্খবিলাকক কি ৰিপ্লাই দিম বাৰু? আৰু তাই কেতিয়াবা ভিউচৰ কথা কয়, মোকে হওক বা আনক, কিন্তু তাই পাহৰি গৈছে তাই অতীত কালটো কেনেকুৱা আছিলে।
তাই অতীতকালটো আছিলে এনেকুৱা roast means কি troll কৰা ডাউন দেখুৱা তাহাতে মোক ডাউন দেখাইছে মই সিহঁতক ডাউন দেখাইছো মই নিজে গৈ সিহঁতক গৈ হাঁহি থকা নাই মোৰ তাত এনেকুৱা বহুত প্ৰফাইল আছে মই বহুতৰ এনেকুৱা মানুহৰ ৰিপ্লাই দিও যিবিলাক মানুহৰ ভিউজটো বাদেই দিয়া কিছুমানটো এনেকুৱা আহে যে বা মই তোমাক বহুত ভাল পাও মই সিহঁতৰ ৰিপ্লাই কৰি দিও সিহঁতৰ ফলোৱাৰ্ছে নাই মই আজি একাউণ্ট খুলিছো তেনেকে কৈ দিয়া মানুহৰো মই ৰিপ্লাই কৰো কিহৰ কাৰণত জানা কাৰণ সিহঁতৰ মৰমখিনিৰ কাৰণত আৰু ইহঁতে মোক একো মৰম দি থকা নাই মই সিহঁতক মৰম চেলাই থাকিব কাৰণে সবৰে প্ৰথম ভিউজ ডাউন থাকে মই জানো দ্যাট মিন্স এটো নহয় যে তোমাৰ দৰে একেবাৰে ইফালৰ এটা সিফালৰ এটা জয়েন কৰি নোহোৱা নেমেলা কথা এটা কৈ দিলে পেলাই ভিউজ লম আৰু এই জধাৰ মূৰ্খজনীক মই আৰু কি কম মইনো এই জধা মূৰ্খবিলাকক কি ৰিপ্লাই দিম বাৰু তাই আপুনি প্ৰত্যেকটো ভিডিঅ' চাব প্ৰত্যেকটো ভিডিঅ'ত 100ৰ ভিতৰত 90% বেয়া কমেণ্ট আহে এতিয়া এই গোটা তামোলে কৈছে মোৰ বোলে 90% নেগেটিভ কমেন্ট থাকে এতিয়া মই আপোনালোকক মোৰ নেগেটিভ কমেন্টখিনি দেখাই দিছো এয়া হৈছে মোৰ নেগেটিভ কমেন্ট এতিয়া মই আপোনালোকক মোৰ ৰিসেন্ট আজি পোষ্ট কৰা ভিডিঅ'টোৰ কমেন্ট দেখাই আছো ইয়াতে 195 প্লাস মোৰ কমেন্টছ আহিছে তাৰে ভিতৰত যদি 10টা কমেন্ট মোৰ বেয়া হয় দ্যাট মিন্স 90% লাভাৰ্স আৰু 10% হেটাৰ্স যেতিয়া পাৰ্চেন্টটো হিসাব কৰিব নাজানা দাদা তেতিয়া ভিডিঅ' নবনাবা তুমি কিয় ইমান ফালতু কথা কোৱা মানে আলত নালাগা বালত নালাগা কথা কোৱা আৰু তাই ভয় কি হয় তাই বোলে চাইবাৰ ক্ৰাইমো দিব বোলে মই ভয় নুখুৱাও মই কাম কৰো আৰু অলৰেডি কৰি থৈছো আৰু এইবাৰ বলিউডত গৈছে গোটেইখন ৰন খন পক গাইজ ঠেপ গাইজ হৈ যাব এবাৰ মই যিমান যি কৰিছো আজিলে নিজৰ দমত কৰিছো মই তোমাৰ দৰে এনেকুৱা ভিডিঅ' পোষ্ট কৰা নাই তুমি পুলিচ হবা তুমি পুলিচ হবা পুলিচ ইয়াতে আপুনি এই মানুহজনক কিমান বেয়া এটা ব্যৱহাৰ কৰিলে নিজেই চাব কিমান বেয়াকে মানুহজনক ঠাট্টা কৰিলে আৰে চবৰ এটাত কোৱালিটি নাথাকিব পাৰে ৰানিং কৰিব পৰা তাত চব ধৰণৰ কোৱালিটি নাথাকে যেনেকে আপোনাৰ এটা ৰোষ্টাৰৰ কোৱালিটি নাই তথাপিও আপুনি চেষ্টা কৰিছে নে তেনেকেই মানুহজনে চেষ্টা কৰিছে মানুহজনক ইমান বেয়াকে ইটিকিং আপুনি কিয় কৰিব লাগে সেই ভিডিঅ'টো যিমান ভাইৰেল হৈছে মানুহজনে কম লাজ পাইছে নে বাৰু আৰু লাষ্টলি মই এটাই কথা কম মোৰ হেটাৰ্স সকলক যে তোমালোক কোনো নোহোৱা মোক লিমিট দেখাবলৈ মই মোৰ লিমিট জানো 2023 পৰা 2025 মই 2 বছৰ ধৰি ভিডিঅ' বনাই আছো আৰু প্লাস মই অলমোষ্ট 3 বছৰ মুম্বাইত থাকিলো আজিলে কোনো মোক কব নোৱাৰিব মই মোৰ কোনোবাটোৰ ভিডিঅ'ত মোৰ বুকু দেখাই বনাইছো সিধা কথা মই কোনোবাটোৰ ভিডিঅ'ত মই গাখীৰ দেখাইছো মুটকে বহুত পিছৰ প্ৰফাইলবোৰ মুটকে আগত উঠি গৈছে তেনেকুৱা ধৰণৰ ভিডিঅ' বনাই অথচ মই তেনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই যিমানখিনি কৈছো নিজৰ দমত কৰিছো আৰু চুটি কাপোৰ পিন্ধাম মিন্স ছোৱালীজনী বেয়া নহয় আজিলে ইমানে ৰাইজ এণ্ড থেংক ইউ so much লাভাৰ্স সকলক আৰু হেটাৰ্স সকললৈও বহুত বেছি ধন্যবাদ এটলিষ্ট আপোনালোকে মোৰ ভিডিঅ' চাইতো আৰু ৰাইজ ইমানখিনি আজি ভিডিঅ'টোত বহুত বেছি মৰম দিয়ক এনেদৰে মই সাহস পাওঁ আপোনালোকৰ মৰমবোৰৰ পৰা আজি যেনেকে এইবিলাকক এনসাৰ দিব পাৰিছো মাত্ৰ আপোনালোকৰ সাহসত কাৰণ আপোনালোকে মোক বহুত বেছি সাপোৰ্ট কৰে আৰু এনেধৰণে সাপোৰ্ট কৰি থাকিব লাভ ইউ অল এণ্ড বাই বাই টেক কেয়াৰ ফিৰ সে মিলতে हैं ৰন ঠন ঠন পক পক গাইছ তাৰ মুখত